দিল্লীৰ পৰা দিছপুৰলৈ ধুবুৰীক লৈ হুলস্থুল এয়া বৃহস্পতিবাৰৰ ৰাজ্যসভাৰ দৃশ্য सर मैंने तो बोला ही नहीं मैंने तो सिर्फ ये तारीफ की वो जीते हैं आई हैव जस्ट पुट अप द फैक्ट्स एंड नथिंग पर्सनल এয়া শুকুৰবাৰৰ অসম বিধানসভাৰ দৃশ্য এখন উচ্চ সদন নহয় এখন অসম বিধানসভা হয় হয় আমাৰ অসমক অপমান কৰিছে সেই গতিকে আমি এই কথাটো সহ্য কৰা নহয় স্যাৰ এই কথা স্যাৰ অসমৰ বাকী ধুবুৰী অসমক কিয় অপমান কৰিব স্যাৰ দুয়োখন সদনত হুলস্থুলৰ বিষয় ধুবুৰী বৃহস্পতিবাৰে ৰাজ্যসভাত অসমৰ অংগ জিলা ধুবুৰীক মিনি বাংলাদেশ সাক্ষা দিছিল উত্তৰ প্ৰদেশৰ বিজেপি সাংসদ সুধাংশু त्रिवेदीয়ে कि पिछले चुनाव में सबसे बड़ी जीत कहां पे हुई है असम की धुबरी सीट पे कांग्रेस के नेता रकीबुल हसन 10,25,000 से जीते हैं और असम के जो हमारे साथी यहां बैठे होंगे धुबरी को मिनी बांग्लादेश कहा जाता है ভুৱা ভোটাৰৰ জেৰ ধৰি ৰকিবুল হুছেইন অভিলেখ সংখ্যক ভোটত বিজয়ী হোৱাৰ দিশটো আঙুলিয়াই এনআৰচিৰ প্ৰসংগ উত্থাপন কৰি সুধাংশু त्रिवेदी নামৰ সাংসদজনে অসমৰ অংগ ধুবুৰীক ক্ষুদ্ৰ বাংলাদেশ সাক্ষা দিয়ে লগে লগে সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল इस विजय को उठाना चाहते हैं सर मैंने तो बोला ही नहीं ৰাজ্যসভাৰ সভাপতিয়ে হস্তক্ষেপ কৰি বিষয়টোত গৃহমন্ত্ৰী অমিত শাহক মন্তব্য আগবঢ়াবলৈ দিছে অমিত শাহে সাংসদ সুধাংশুক সমৰ্থন কৰি কটাক্ষ কৰে ৰকিবুল হুছেইনক मान्यवर मैं बड़े ध्यान से माननीय सदस्य का भाषण सुन रहा था इन्होंने कोई टिप्पणी माननीय सदन के दूसरे सदन के सदस्य के लिए नहीं की इनका जीत का मार्जिन बताया वो रिकॉर्ड का हिस्सा है मान्यवर भारत के चुनाव आयोग के रिकॉर्ड का हिस्सा है और इसमें अगर थोड़ा ऊपर नीचे होता होगा 2-5 हजार तो कल भाई लेटर देकर सुधार देना सुधांशु এই বাতৰি বৃহস্পতিবাৰে সম্প্ৰচাৰ হোৱাৰ পাছত শুকুৰবাৰে বিধানসভাত বিষয়টোক লৈ সৰব হৈ বিৰোধী বিধায়ক দেৱব্ৰত শইকীয়াই উত্তৰ প্ৰদেশৰ সাংসদজনৰ বিৰুদ্ধে ভৰ্ৎসনা প্ৰস্তাৱ গ্ৰহণৰ দাবী উত্থাপন কৰে তেখেতৰ এই মন্তব্যৰ বিৰোধিতা কৰি ভাৰত অসম আমাৰ বিধানসভাৰ ফালৰ পৰা প্ৰস্তাৱ ল'ব লাগে আৰু লোকসভালৈ জনাব লাগে তেখেতক যাতে ভৰ্ৎসনা জনোৱা হয় ব্ৰিটিছ ভাৰতবৰ্ষৰ অংশ আছিল ধুবুৰী আনকি পাকিস্তানৰো অংশ নাছিল আৰু বাংলাদেশৰ কথাটো বহুত দূৰত তাতে আমাৰ কিমান স্বনামধন্য অসমীয়াৰ জন্ম হৈছে ৰমণী মোহন দত্ত চৌধুৰী প্ৰমথেশ বৰুৱা আমাৰ হস্তিকন্যা আৰু কত মানুহৰ তাতে যোগদান আছে সেই খণ্ডলৈ সেই সময়তে ৰাম সিঙৰ সৈন্যবাহিনীৰ লগত এজন ধৰ্মগুৰু আহিছিলে শিখ আৰু তেখেতে অসমক আক্ৰমণ কৰিব বিচাৰিছিলে সেই ধুবুৰীত তেওঁলোকে কৰিব নোৱাৰি তাত এটা গুৰুদ্বাৰা প্ৰতিষ্ঠা কৰি গৈছে আৰু তেনেকুৱা এটা অংশক লৈ বিজেপি এজন সাংসদে যি কথা কৈছে ই কোনো অসমবাসীৰ বাবে সন্মানজনক কথা নহয় শাসকীয় পক্ষই ৰাজ্যসভাৰ প্ৰসংগ বিধানসভাত উত্থাপনৰ বিৰোধিতা কৰে ৰাজ্যৰ অন্যতম অংগ জিলাখনক দেশৰ উচ্চ সদনত ক্ষুদ্ৰ বাংলাদেশ সাক্ষা দিয়া কাৰ্যক সহজভাৱে লোৱা নাই বিৰোধী বিধায়কসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়িকা শিৱমণি বৰা আৰু আব্দুছ চবাহন আলী চৰকাৰে কথাৰ কোনো লাগবান নাই আগুন তাগুন মিনি বাংলাদেশ আজি যে ৰকিবুল হুছেইনে ইমান ভোটত জিকিলে তেওঁলোকে সেইবোৰ জ্বলনপূৰণ হৈছে কাৰণ গোটেই ভাৰতবৰ্ষৰ ভিতৰত তেওঁ সবতকৈ বেছি ভোট লৈ পেলাই সাংসদ হৈছে গতিকে তেওঁলোকে এইটো ভাল পোৱা নাই এইজন সাংসদে অতি শীঘ্ৰে ধুবুৰী সম্পৰ্কীয় এনেকুৱা কটু মন্তব্য ক্ষমা খুজি উঠাই ল'ব লাগে লগতে বিজেপিৰ দলৰ যে সভাপতি আছে আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় আছে মুখ্যমন্ত্ৰী মহোদয় ধুবুৰী সম্পৰ্কীয় এনেকুৱা বেয়া মন্তব্য কৰাৰ কাৰণে নিজস্ব বিবৃতি দিব লাগে আনহাতে এই বিতৰ্কত অংশ লৈ বিধায়ক নুৰুল হুদাই অসমীয়াৰ আৰু এটা সংজ্ঞা নিৰ্ধাৰণ কৰিলে তেওঁৰ মতে অসমৰ চাৰিসীমাৰ ভিতৰত থকা সকলো লোক অসমীয়া কোনো বাংলাদেশী নাই অসমৰ চাৰিসীমাৰ ভিতৰত থকা সকলো লোকে অসমীয়া আৰু কিছু লোকে এই অসমীয়াসকলক স্বীকৃতি দিব বিচৰা নাই যাৰ কাৰণে মাজে মাজে কিছু বিতৰ্কিত শব্দবিলাক আহে গতিকে ধুবুৰীটো আমাৰ অসমৰ ভিতৰত আৰু গোটেই অসমীয়াহে বাস কৰে ইয়াত বাংলাদেশী নাই যদি বাংলাদেশী আছে তেতিয়াহ'লে তেওঁ ৰাজ্যসভাৰ সাংসদ হৈ ইয়াৰ পৰা বিতৰণ নকৰে কিয় বিধায়ক ৰফিকুল ইছলামে ধুবুৰী লোকসভা অসম বা ভাৰতৰ অংগ হয় নে নহয় সেয়া স্পষ্ট কৰিবলৈ চৰকাৰক আহ্বান জনায় সুধাংশু त्रिवेदी এজন শিক্ষিত ব্যক্তি
তেখেতে নাজানে যে ধুবুৰী লোকসভা এৰিয়াটো অসমৰ এটা অংশ হয়। এই যে তেখেতে বাংলাদেশ বুলি কৈ আছে, মিনি বাংলাদেশ বুলি কৈ আছে। অসমৰ ভৌগোলিক সীমা সম্পৰ্কে তেখেতৰ জ্ঞান নাই, বা তেখেতসকলে বিচাৰিছে নেকি যে অসমৰ পৰা ধুবুৰী লোকসভা এৰিয়াটো কাটি বেলেগ এখন ৰাজ্য বনাব, বেলেগ ৰাষ্ট্ৰৰ লগত মিলাই দিব, এনেকুৱা গৰিহণা দিছোঁ মই তেখেতৰ এই বক্তব্যক। আৰু দুৰ্ভাগ্য, এইটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে স্পষ্ট কৰক তেখেতে যে ধুবুৰী লোকসভা এৰিয়াটো অসমৰ ভিতৰত হয় নে নাই। বিজেপিৰ মিত্ৰদল অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই শাসক পক্ষত থাকিও বিৰোধীৰ আসনত থকা যেন অনুভৱ কৰি এই বিতৰ্কত অংশ লয়। যেতিয়ালৈকে মানে চিনাক্তকৰণ নহয় আৰু যেতিয়ালৈকে বাংলাদেশী বুলি প্ৰমাণ নহয়, তেতিয়ালৈকে তেনেধৰণৰ বক্তব্য ৰখাটো উচিত নহয়। এতিয়া তাত যদি চিনাক্তকৰণ হ'লহেঁতেন যে এইখিনি বাংলাদেশী গোটেইবিলাক, তেতিয়া এইখন মিনি বাংলাদেশ। আমি অসম চুক্তিখন ৰূপায়ণ যিভাৱে কৰিব লাগিছিল আমি নোৱাৰিলোঁ, আৰু নোৱাৰাৰ কাৰণেইতো আজিলৈকে বিৰোধী দলত বহি আছোঁ, নহ'লেতো চৰকাৰেই কৰিলোহেঁতেন। আনহাতে জলত আছে নে থলত আছে ধৰিব নোৱাৰা বিধায়ক কমলেশ্বদেৱ পুৰকায়স্থই উত্তৰ প্ৰদেশৰ সাংসদ সুধাংশু ত্ৰিবেদীৰ সমৰ্থনত মন্তব্য আগবঢ়ায়। সুধাংশু ত্ৰিবেদী যিখিনি কথা কৈছে, এইখিনি কথা ফেক্টছ এণ্ড ফিগাৰৰ ওপৰত আধাৰিত কথাখিনি কৈছে। আৰু আমাৰ অসমৰ বৰ্তমানত যিটো এটা পৰিৱেশ সৃষ্টি হৈছে, এনে এটা পৰিৱেশ সৃষ্টি হৈছে, এইখিনি কথা সুধাংশু ত্ৰিবেদীৰ কথা নহয়, এই কথাখিনি ভাৰতবৰ্ষৰ ৰাইজৰ কথা, এই কথাখিনি ফেক্টছ আৰু ফিগাৰৰ ওপৰত কথা। ব্যুৰো ৰিপৰ্ট NKTV।